আচ্ছা, এইবাৰ আপোনালোকে সকলোৱে ধুনীয়াকৈ চাব। খুব সুন্দৰ এটা কনচেপ্ট হয় এই কনচেপ্টটো, মানে এজ ইট ইজ কুৱেশ্যন আকাৰে যিহেতু আমি কনচেপ্টসমূহ আলোচনা কৰি আহিছোঁ, আৰু এই কুৱেশ্যনটো একচুৱেলি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা লোৱা হৈছে। এই মানে কোনোবা এটা পৰীক্ষাত এই প্ৰশ্নটো আহিছিলে, চাগে সেয়ে হ'ব, হেল্থৰ পৰীক্ষাই হ'ব নিশ্চয়কৈ। যদি আপোনালোকে হেল্থৰ পুৰণা প্ৰশ্ন কাকতসমূহ চাইছে নিশ্চয়কৈ দেখিছে। তো ইয়াতে প্ৰশ্নটোত কি দিছে যে যদি 5 to the power n minus 2 into 3 to the power 2n minus 3 equal 135 হয়, then the value of n is, মানে যদি কি হ'ব 5ৰ পাৱাৰ n minus 2 পূৰণ 3ৰ পাৱাৰ 2n minus 3 সমান 135 হয়, তেতিয়াহ'লে এনৰ যিটো ভেলু সেই এনৰ ভেলু আমাক উলিয়াব দিছে। মানে এন ক'ত আছে এতিয়া, আমি যদি এন চাওঁ দেখিছোঁ যে পাৱাৰ হিচাপে লাগি আছে। তো ইয়াৰ যিটো ভেলু সেই ভেলুখিনি আমি খুব ধুনীয়াকৈ খুব সহজে কৰিব পাৰিম। মাত্ৰ ধুনীয়াকৈ আপোনালোকে চাব, মাত্ৰ কেইটামান ছেকেণ্ডতে আপোনালোকে কৰিব পাৰিব। তাৰ বাবে প্ৰচেছখিনি ধুনীয়াকৈ জানিব লাগিব। তো যদিও বাৰু কৈছোঁ মই কেইটামান ছেকেণ্ডতে কৰিব পাৰিব, কিন্তু সেইটো কেতিয়া সম্ভৱ হ'ব, যেতিয়া আপোনালোকে প্ৰেক্টিছসমূহ ধুনীয়াকৈ কৰিব। তো ইয়াতে চাওক, একদম প্ৰথম কথা যে এইটো যিটো কুৱেশ্যন দিয়া আছে, আমি কুৱেশ্যনটো যদি ধুনীয়াকৈ ইয়াত এবাৰ পাতি লওঁ, আমাক কি দিয়া আছে কুৱেশ্যনটোত, বোলে 5ৰ যিটো পাৱাৰ, 5ৰ পাৱাৰ দিয়া আছে আমাক n-2, হয়নে নহয়? তাৰ লগত আকৌ পূৰণ কৰিছে কি 3ৰ যিটো পাৱাৰ, সেইটো দিয়া আছে ইয়াতে 2n-3, 2n-3, ঠিক আছে, এইখিনিলৈকে ক্লিয়াৰ। তাৰপিছত ইভাগে কি কৰিছে, ইভাগে এইখিনি ধুনীয়াকৈ যদি চাওঁ 135 দিছে ন, গতিকে এইখিনি 135 আমি লিখিছোঁ। তো নেক্সট ষ্টেপ আপোনালোকে কি কৰিব, নেক্সট যিটো ষ্টেপ, এইটো ধুনীয়াকৈ আপোনালোকে এটা কাম কৰক, ভাঙি কিনে লিখক। এই ভাঙিব বা জৰাব সেই বস্তুখিনি আপোনালোকে কিন্তু জানিব লাগিব। তো ইয়াতে পাৱাৰটো মাইনাছত আছে, মাইনাছত আছে মানে কি, আল্টিমেটলি আগতে হৰণত আছিল চাগে, তেতিয়াহে পিছত এনেকুৱাকৈ মাইনাছত আহিব পাৰে, এনেইতো নোৱাৰে। মানে কথাটো কেনেকুৱা জানেনে, যদি আমি এনেকৈ এইটো ভাঙি লিখোঁ এতিয়া, যে 5ৰ পাৱাৰটো কি আছিলে, প্ৰথমতে n আছিলে, আৰু সেইখিনি হৰণ আছে কিহে 5ৰ পাৱাৰ 2ৰে। তো এতিয়া ছেম হৈ নাযাব কণ্ডিশ্যনটো। তো এইখিনিকে যদি আমি কৰোঁ, এইখিনি লিখিব পাৰিম, গতিকে এইখিনিক ভাঙি আমি এইখিনি বনাব পাৰোঁ। চিম্পুল মানে এইখিনি। তো নেক্সট পূৰণ সেইটো আপোনালোকে তেনেকুৱা বনাই দিয়ক, যে ইয়াতে কি আছে 3ৰ পাৱাৰ দিয়া আছে প্ৰথমতে কিমান, বোলে 2n, হয়নে নহয়? তাৰপিছত 3টো মাইনাছ আছিলে, গতিকে 3ৰ পাৱাৰ আপোনালোকে তলত 3 লিখি দিয়ক। একদম চিম্পুল হয় এইবিলাক, ঠিক আছে। 3ৰ পাৱাৰ কি হয়, 3 লিখি দিয়ক ইয়াতে, ধুনীয়াকৈ আপোনালোকৰ ক্লিয়াৰ হৈ যাব এইখিনি। তাৰপিছত ইভাগে সমান সমান কি দিয়া আছে 135। আপোনালোকে 135টো এটা কাম কৰিব পাৰে, চিধাই আকৌ এনেকুৱাকৈ মানে নাম্বাৰৰ পাৱাৰ হিচাপে লিখিব পাৰে। তো এইখিনি আপোনালোকে প্ৰাইম ফেক্টৰাইজেশ্যন কৰিলে ধুনীয়াকৈ পায়ে যাব। তো ইয়াতে যদি আপোনালোকে চাই যে 135 কিহেৰে যাব, 3 একে 4, 4 5 9, গতিকে 9ৰে যদি চাওঁ আমি 9 1 গুণ 9, তাৰপিছত ইভাগে 10, 4 45, 9 5 গুণ 45, হয়নে? তাৰপিছত ইয়াতে আপোনালোকে কি পাব, আকৌ যদি চাই তেতিয়াহ'লে ইভাগে 3 5 গুণ 15, 3 কিমান 5 গুণ 15, এনেকুৱা ধুনীয়াকৈ লাইন এটা পাই গ'ল। বা 9 এটা লিখা বা 3 দুটা লিখা একে কথা, আমি বাৰু 3 দুটাই লিখিছোঁ, 9 এটাৰ ঠাইত 3 দুটা আৰু 3 এটা, গতিকে 3 3টাৰ পূৰণফল, 3 3টাৰ পূৰণফল, আৰু 5 এটা আছে। চিম্পুল আমি এনেকুৱাকৈ লিখিব পাৰোঁ, যিহেতু এনেকুৱাকৈ লিখা এটা প্ৰচেছ আছে, হয়নে নহয়? গতিকে নেক্সট কামটো আপোনালোকে কি কৰক, ইয়াৰ নেক্সট আপোনালোকে দেখিছে যে ইয়াতে এই যিখিনি পাৱাৰ আছিলে এইখিনি হৰণ হৈ আছে, মানে 5ৰ পাৱাৰ 2 বা ইভাগে 3ৰ পাৱাৰ 3, এইখিনি কি হৈ আছে, হৰণ হৈ আছে। গতিকে এইখিনি যদি আমি সমান চিহ্নৰ সেইভাগে লৈ যাওঁ, কি হ'ব, বোলে সমান চিহ্নৰ সেইভাগে লৈ গ'লে এইখিনি আমি পূৰণ হিচাপে লিখিব পাৰিম। গতিকে চিম্পুলকৈ যদি আমি সেইভাগে লৈ যাওঁ, ইভাগে থাকি কি যাব, বোলে 5ৰ পাৱাৰ থাকিব ইভাগে এতিয়া 5ৰ পাৱাৰ থাকিব n, তাৰপিছত ইভাগে পূৰণ কি থাকিব, 3ৰ পাৱাৰ থাকিব 2n, হয়নে নহয়? 3ৰ পাৱাৰ থাকিব 2n, আৰু সিভাগে গুচি গুণি যাব, অলৰেডি যোনি আছে শুনি সিভাগে ধুনীয়াকৈ লিখি দিয়ক, 3ৰ পাৱাৰ 3, তাৰপিছত 5ৰ পাৱাৰ 1, 1টো লিখিলেও কথা নাই, নিলিখিলেও কথা নাই বাৰু। তাৰপিছত নেক্সট 5ৰ পাৱাৰ কি আছে, বোলে 2, নেক্সট এইটো গুচি যাব নহয়, সিভাগে 3ৰ পাৱাৰ কিমান, বোলে 3, এইখিনি ধুনীয়াকৈ আমি লিখি ল'লোঁ। তাৰ নেক্সট আপোনালোকে লাইনটো এইবাৰ লিখিব পাৰে যে 5ৰ পাৱাৰ n ইনটু 3ৰ পাৱাৰ 2n, হয়নে নহয়, সমান ইভাগে এটা কাম কৰক, যোগ কৰি দিয়ক ধুনীয়াকৈ। এইখিনি আপোনালোকে চাই লওক, এইখিনি যদি আপোনালোকে কৰে তেতিয়াহ'লে কি হ'ব, বোলে 3ৰ যদি পাৱাৰ চাই, 3ৰ পাৱাৰ কি হ'ব, 3 যোগ কৰিলে কিমান হ'ব, 6 হ'ব। তাৰপিছত পূৰণ ন, ইয়াতে পূৰণ আছে, 5ৰ পাৱাৰ কিমান হ'ব, 2 1 3 হ'ব। চিম্পুলকৈ আমি ধুনীয়াকৈ পাই গ'লোঁ, মানে 5 to the power n ইনটু 3 to the power 2n ইকুৱেল কি পালোঁ আমি, 3 to the power 6 ইনটু 5 কিউব পাই গ'ল। আচ্ছা, তাৰ নেক্সট আপোনালোকে চাওক, মই ক'লোৱে আপোনালোকক ধুনীয়াকৈ আমি সমান চিহ্নৰ এই সমান চিহ্নৰ দুটা ছাইডে যদি একে একে ভূমি দেখিবলৈ পাওঁ, আমি কাটিব পাৰোঁ। ইভাগে 5 আছে, ইভাগে 5 কাটিলোঁ, ইভাগে 3, ইভাগে 3 কাটিলোঁ, হয়নে? ধুনীয়াকৈ কাটিব পাৰি বাৰু এইবিলাক। তাৰপিছত ইভাগে কি ৰৈ গ'ল, n ইনটু 2n
আৰু ইভাগে কি ৰ'ল 18 ৰৈ গ'ল গতিকে ইভাগে এতিয়া কি হ'ব পূৰণখিনি যদি আমি ধুনীয়াকৈ কৰোঁ পূৰণখিনি কৰিলে কি পাম n × 2n মানে কি 2n স্কুৱেৰ ঠিক আছে ইভাগে আমি কিমান পাম বোলে 2n স্কুৱেৰ পাম তাৰপিছত ইভাগে কিমান পালোঁ আমি 18 পালোঁ এতিয়া আমাক কি লাগে আমাক n স্কুৱেৰৰ ভেলুটো নালাগে আমাক n ৰহে ভেলু লাগে n হে আমাক উলিয়াব দিছে গতিকে যদি এতিয়া আমি n ৰ ভেলু উলিয়াওঁ n ৰ ভেলু উলিয়ালে কি হ'ব ইয়াতে কি আছিলে প্ৰথমতে বাৰু n স্কুৱেৰৰ ভেলু উলিয়াম তেতিয়া আমি n ৰ ভেলু পাম গতিকে n স্কুৱেৰৰ ভেলু উলিয়াব লাগিলে 2টো পূৰণ আছে ইভাগে গ'লে কি হ'ব হৰণ হৈ যাব 18ক 2ৰে হৰণ কৰিলে কিমান বোলে 9 পাম এতিয়া আমি n ৰ ভেলু পাই যাম ধুনীয়াকৈ চিম্পুলকৈ n ইকুৱেল কিমান হ'ব বোলে √9 বা আমি কি লিখিব পাৰোঁ চিধাই 3 লিখিব পাৰোঁ ঠিক আছে বুজি পাইছে ন কণ্ডিশ্যনটো ধুনীয়াকৈ যে আমি এনেকুৱাকৈ ধুনীয়াকৈ কৰিব পাৰোঁ প্ৰেক্টিছসমূহ যেতিয়া ধুনীয়াকৈ আপোনালোকে কৰিব তাৰপিছত মজাকৈ আপোনালোকে উত্তৰসমূহ কৰি গৈ থাকিব পাৰিব চিম্পুল হয় এনচাৰসমূহ চিম্পুলকৈ উলিয়াব পাৰে তাৰপিছত আমি আকৌ আগবাঢ়িছোঁ নেক্সট কনচেপ্টৰ ফালে ধুনীয়াকৈ আপোনালোকে চাই গৈ থাকিব আৰু মই একদম ধুনীয়াকৈ মজাকৈ কণ্ডিশ্যনখিনি শিকাই দি আছোঁ বাৰু ঠিক এনেকুৱা এটা প্ৰশ্ন আহিছিলে পৰীক্ষাত কোনটো পৰীক্ষাত আহিলে পাহৰি গ'লোঁ 9 নম্বৰ হিচাপে হ'ব ন এইবাৰ আজি 10টা কুৱেশ্যন কৰিম বাৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো অকণমান মানে মোৰে নিজৰ কিবা এটা মানে আনকমফৰ্টেবল ফিল হৈছে নিজক নিজে দেহাটোক লৈ মানে গতিকে 10টা কুৱেশ্যন প্ৰেক্টিছ কৰিম বাৰু নেক্সট পিছৰ ক্লাছত আমি অকণমান বেছিকৈ কৰিম মানে দুটা ক্লাছত আমাৰ পাৱাৰ এণ্ড এক্সপনেণ্ট ধুনীয়াকৈ শেষ হৈ যাব বাৰু টেনশ্যন নাই ইয়াতে একদম চিম্পুল কুৱেশ্যন এটা আহিছিলে বাৰু পৰীক্ষাত যে 5ৰ যিটো পাৱাৰ 5ৰ পাৱাৰটো আমাৰ m হিচাপে আছিলে হৰণ 5ৰ পাৱাৰটো এইবাৰ আকৌ -3 আছিলে নেক্সট এইখিনি সমান কৰাৰ পিছত আমি গম পাইছিলোঁ 5ৰ পাৱাৰ কিমান বোলে 5 ঠিক আছে গতিকে আমাক কি ভেলু উলিয়াব লাগে এই এমৰ যিটো ভেলু সেই এমৰ ভেলুটো আমি উলিয়াব লাগে গতিকে উলিয়াব পাৰিম আমি ধুনীয়াকৈ নিশ্চয় নহয় আমি ইয়াতে হৰণ আছে মানে কি আমি চিম্পুলকৈ যদি 2 লাইনতে উত্তৰটো কৰিব পাৰোঁ হৰণ আছে মানে কি আমি পাৱাৰ দুটা কি কৰিব লাগে ইয়াতে হৰণত পাৱাৰ দুটা সদায় বিয়োগ কৰিব লাগে মানে 5টোতো 5এ থাকিব হয়নে 5টো 5এ থাকিব এমৰ পৰা আপোনালোকে ধুনীয়াকৈ -3টো মাইনাছ কৰি লওক সমান ইভাগে কি থাকিল 5ৰ পাৱাৰ 5 থাকিল গতিকে ইভাগে যদি এতিয়া চাই কিমান হ'ব 5ৰ পাৱাৰ m মাইনাছে মাইনাছে +3 ইকুৱেল 5ৰ পাৱাৰ কিমান বোলে 5এ হ'ব ইভাগে ঠিক আছে 5ৰ পাৱাৰটো 5এ থাকিব নেক্সট যদি আপোনালোকে চাই ইভাগে লিখিছোঁ নেক্সট যদি আপোনালোকে চাই ইভাগে ধুনীয়াকৈ কাটিব পাৰে কি কাটিব পাৰে বোলে ইভাগে সমান চিনৰ ভূমিটো 5 আছে ইভাগেও 5 আছে কাটি দিয়ক থাকিল কি এতিয়া বোলে ইভাগে থাকিল কিমান m + 3 ইকুৱেল সিভাগে কিমান থাকিল 5 থাকিল গতিকে এমৰ ভেলু কিমান হ'ব এতিয়া m ইকুৱেল কিমান হ'ব 3টো সিভাগে গ'লে মাইনাছ হ'ব গতিকে 5ৰ পৰা 3 গ'লে কিমান 2 একদম বহুত বেছি চিম্পুল মাত্ৰ ধুনীয়াকৈ আমি যেতিয়া কনচেপ্টখিনি বুজি উঠিম কনচেপ্টখিনি বুজাৰ পিছত মই ভাবোঁ যে তাত আৰু একো টেনশ্যনে নাই আপোনালোকৰ সকলোৱে ধুনীয়াকৈ কৰিব পাৰিব আকৌ এটা কুৱেশ্যন লৈছোঁ এইটো বাৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰাই লোৱা এটা কুৱেশ্যন হয় 10 নম্বৰ আজি আৰু এইটোতে মই শেষ কৰিম নেক্সট ক্লাছত বাৰু ইয়াতকৈ অকণমান দীঘলকৈ কৰিম বাৰু ঠিক আছে ইয়াতে আমাক কৈছিলে যে ফাইণ্ড দ্য ভেলু অফ n কুৱেশ্যনটো এনেকৈ দিছিলে আমাক যে ফাইণ্ড দ্য ভেলু অফ n ঠিক আছে ইন দ্য ইকুৱেশ্যন ঠিক আছে ইকুৱেশ্যনটো বাৰু মই তলত লিখিছোঁ এটা খুব ধুনীয়া প্ৰশ্ন ইয়াত দিছিলে আমাক কেনেকুৱাকৈ 2ৰ পাৱাৰ দিছিলে 2 আকৌ ডাঙৰকৈ এটা পাৱাৰ দি দিছিলে n ইকুৱেল 2ৰ পাৱাৰ দিছিলে 3 আকৌ এটা ডাঙৰকৈ পাৱাৰ দিছিলে 4 এইটো পৰীক্ষাত অহা প্ৰশ্ন দিয়ক মই নিজাকৈ দিয়া নাই বাৰু পুৰণা প্ৰশ্ন কাকতৰ পৰাই লোৱা হৈছে প্ৰশ্নটো তো ইয়াতে একদম চিম্পল এইটো হয়নে নহয় আপোনালোকে নিশ্চয়কৈ এতিয়া সকলোৱে কৰিব পাৰিব যিহেতু আমি কনচেপ্ট ক্লিয়াৰ কৰি আহিছোঁ যে যেতিয়া পাৱাৰৰ ওপৰত পাৱাৰ থাকে তেতিয়া জাষ্ট পাৱাৰবিলাক পূৰণ কৰিব লাগে মানে ইয়াতে আমি ধুনীয়াকৈ লিখিব পাৰোঁ 2ৰ পাৱাৰ 2 পূৰণ n গতিকে 2n লিখিব পাৰোঁ 2 পূৰণ n কৰিলে 2n হৈ যাব তাৰপিছত সমান চিন আছে ইভাগে কি 2ৰ পাৱাৰ 3 4 গুণ কিমান হ'ব বোলে 12 হ'ব গতিকে ইভাগে সমান চিনৰ মানে কি আছে বেছটো 2 আছে ইভাগেও 2 আছে কাটিলোঁ গতিকে আমি চিধাই লিখিব পাৰোঁ যে 2n ইকুৱেল কিমান 12 দুটা n মানে যদি 12 হয় এটা n মানে কিমান হ'ব n মানে কিমান হ'ব এতিয়া দুটা n মানে 12 এটা n মানে 6 তো একদম চিম্পুলতকৈও চিম্পুল কুৱেশ্যন জাষ্ট কৈছোঁ ন আপোনালোকক কেইটামান ছেকেণ্ডতে কৰিব পাৰে উত্তৰ গতিকে তেনেকুৱাই হয় আৰু আছে বাৰু কিছু এনেকুৱা ধৰণৰ কুৱেশ্যন আছে আপোনালোকে ধুনীয়াকৈ এইবিলাকো কৰিব লাগিব আৰু ইয়াৰ নেক্সট আমি ধুনীয়াকৈ কৰি যামেই ইয়াৰ নেক্সট আমি অকণমান বেছিকৈ কুৱেশ্যন প্ৰেক্টিছ কৰিম বাৰু ঠিক আছে গতিকে আজিলৈ মই আৰু ভাবিছোঁ ক্লাছটো দীঘলীয়া নকৰোঁ আমি নেক্সট ক্লাছটো অকণমান